নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম মকৰ ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। মকৰ ৰাশি কিমান শক্তিশালী, জীৱনত কেনেদৰে সংগ্ৰামৰ পাছত সফলতা লাভ কৰে, প্ৰেম, বিবাহ, চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু স্বাস্থ্য, এই সকলোবোৰৰ বিষয়ে এই ভিডিঅ'ত বিস্তাৰিতভাৱে জানিবলৈ পাব। যদি আপুনি মকৰ ৰাশিৰ বা আপোনাৰ আপোনজন মকৰ ৰাশি হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ মকৰ ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। মকৰ ৰাশি কেপ্ৰিকন সম্পূৰ্ণ জীৱনৰ ৰাশিফল। লগ্ন বা চন্দ্ৰ ৰাশি ধৰি সাধাৰণ ভৱিষ্যত। মকৰ ৰাশি শনি গ্ৰহৰ অধীন। এই ৰাশিৰ লোকসকল সাধাৰণতে ধৈৰ্যশীল, কৰ্মত বাস্তৱবাদী আৰু দায়িত্বশীল হয়। জীৱনত লাহে লাহে কিন্তু নিশ্চিতভাৱে আগবাঢ়ি যোৱাটো মকৰ ৰাশিৰ মূল লক্ষণ। ব্যক্তিগত আৰু স্বভাৱ। মকৰ ৰাশিৰ লোকসকলৰ জীৱনত অতি গুৰুত্ব সহকাৰে লয়, কথা কম কয়, অধিক কাম কৰে, পৰিকল্পনা কৰি আগবাঢ়ে, বিশ্বাসযোগ্য আৰু স্থিৰ মনোভাৱ থাকে। সৰু বয়সত দায়িত্ব বেছি আহে কিন্তু পিছলৈ সফলতা অধিক পায়। শনি গ্ৰহৰ প্ৰভাৱত কিছুমান সময়ত অকলশৰীয়া মনোভাৱ বা গম্ভীৰতা দেখা যায়। শিক্ষাগত, ব্যৱসায় বা কৰ্মজীৱন। মকৰ ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু পৰিশ্ৰমেই হৈছে মূল শক্তি। উপযুক্ত ক্ষেত্ৰসমূহ হ'ল মকৰ ৰাশিৰ বাবে চৰকাৰী চাকৰি, প্ৰশাসন, ব্যৱসায়, ব্যৱস্থাপনা, ইঞ্জিনিয়াৰিং, নিৰ্মাণ, স্থাৱৰ সম্পত্তি, কৃষি, খনি, ল', ৰাজনীতি। জীৱনৰ ধাপ অনুসৰি ফলাফল। 25 বছৰ বয়সৰ আগতে সংগ্ৰাম বেছি হয়। 30ৰ পৰা 35 বছৰ বয়সৰ পিছত এওঁলোকৰ উন্নতি আৰম্ভ হয়। 40 বছৰ পিছত স্থায়ী সফলতা, মান সন্মান বৃদ্ধি পায়। মকৰ ৰাশিৰ লোক দেৰিকৈ সফল হয় কিন্তু সফলতা স্থায়ীভাৱে হয়। এতিয়া হৈছে ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। সৰু সময়ত টকা জমা কৰা কঠিন, মধ্যমীয়া জীৱনত স্থিৰ আয়, বৃদ্ধাৱস্থাত সম্পত্তি আৰু সঞ্চয় ভাল হয়, ঋণ লোৱাত সাৱধান হোৱাটো বাঞ্ছনীয়। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেমত মকৰ ৰাশি অলপ সংযমী হয়, সহজতে বিশ্বাস নকৰে, এবাৰ ভাল পালে সম্পূৰ্ণ দায়িত্ব লয়। বিয়া সাধাৰণতে অলপ দেৰিকৈ হয়। জীৱনসংগী সাধাৰণতে বুজিব পৰা ক্ষমতা বা সহনশীল হয়। অহংকাৰ বা নীৰৱতা কমালে দাম্পত্য জীৱনত অধিক সুখী অনুভৱ কৰে। এতিয়া হৈছে পৰিয়াল আৰু সামাজিক জীৱন। মকৰ ৰাশিৰ বাবে পৰিয়ালৰ দায়িত্ব বেছি হয়, মাক দেউতাকৰ পৰা দায়িত্ব আগতীয়াকৈ আহে, সামাজিকভাৱে মান সন্মান লাভ কৰে, বন্ধুত্ব কম কিন্তু গভীৰ হয়। যে কেইজন বন্ধু আছে তেওঁলোকৰ মাজত সম্পৰ্ক ভাল থাকে। স্বাস্থ্য ক্ষেত্ৰত শনিৰ প্ৰভাৱে কিছুমান সমস্যা সৃষ্টি কৰে, যেনে হাড়, আঁঠু, জইণ্টৰ বিষ, পিঠিৰ সমস্যা, ডিপ্ৰেশ্যন বা চিন্তা বেছি হয়। নিয়মীয়া ব্যায়াম বা সুদৰ্শন আৰু ধ্যান মংগলজনক হয় মকৰ ৰাশিৰ বাবে। ভাগ্যৰ উত্থান পতনসমূহ হ'ল 19 বছৰ বয়সৰ পৰা 21 বছৰ এই সময়ছোৱাত মানসিক চাপ বেছি থাকে। 28ৰ পৰা 30 বছৰ বয়সত আপোনাৰ ভাগ্য ঘূৰি আহে। 36ৰ পৰা 42 বছৰ বয়সত জীৱনৰ সৰ্বোত্তম সময়, এই সময়খিনি আপোনাৰ বাবে ভাল। 50ৰ পিছত শান্ত আৰু স্থিৰ জীৱন আহে। শুভ বস্তুসমূহ হ'ল, শুভ দিন হ'ল শনিবাৰ, শুভ ৰং নীলা, কলা আৰু ছাইবৰণীয়া, শুভ সংখ্যা হ'ল 4, শুভ গ্ৰহ হ'ল শনি। মকৰ ৰাশিৰ বাবে সহজ প্ৰতিকাৰ হ'ল শনিবাৰে দান কৰক কলা বস্তু, যেনে কলা তিল নাইবা চাউল দান কৰিব পাৰে মঙলবাৰে। আৰু মন্ত্ৰ ওম চং শনিশ্বৰায় নমঃ, এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰিলে আপোনাৰ শনি গ্ৰহৰ প্ৰভাৱ ভাল হয়। বৃদ্ধ আৰু দুখীয়াক সহায় কৰাটো বাঞ্ছনীয়। সামগ্ৰিকভাৱে মকৰ ৰাশিৰ জীৱনত এটা দীঘল সংগ্ৰামৰ পাছত সফলতাৰ কাহিনী আছে। দেৰিকৈ হ'লেও নিশ্চিতভাৱে জয়লাভ হয় মকৰ ৰাশিৰ মূল শক্তি। এয়া আছিল মকৰ ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰত আহিছে তেন্তে লাইক কৰিব, চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ মতামত বা প্ৰশ্ন কমেণ্টত জনাব। এনেদৰে প্ৰতিদিনে ৰাশিফল বা জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলৰ সৈতে জড়িত থাকক। ধন্যবাদ। সুস্থ থাকক, সুখী থাকক আৰু সফলতাৰ পথত আগবাঢ়ি যাওক।